Hey friends, আজি মই 2-3 দিনৰ ভিডিঅ' লগাই এইটো ভিডিঅ' আপলোড কৰিছোঁ আৰু এইফালে আমাৰ এইটো কলামুণ্ডাটোক চাওকচোন ই মানে বল লেভেল হয় ই মোৰ ভাই হয় আৰু ইয়াৰ বহুত লেভেল আৰু ইয়াক মই ভিডিঅ'ত ওলালে ইয়াৰ বহুত বেছি খং উঠে আৰু মই ইয়াক খং উঠা কামটোৱে মই কৰিম ন আৰু এইফালে আমাৰ মৰম লগা খুৰীক চাওকচোন মই মানে খুৰীক মোক ৰেডি কৰিব মাতিছিল কিন্তু মই একদম ৰেডি কৰিব নাজানো তাৰ কাৰণে মই ভিডিঅ' ল'লোঁ যিটো মই জানো আৰু এইফালে মই মোৰ দুনিয়াখন এৰি আহিলোঁ যিখন মোৰ এক শান্তিৰ জাগা যিখন মোৰ বেহেস্তৰ ঠাই সেইখন মই এৰি আহিলোঁ একদম কামবালিৰ দায়িত্ব পালন কৰিবলৈ আৰু এইফালে আহি মই নিজৰ বেডিং পত্ৰবোৰ একদম চিজিল কৰি লওঁ আৰু এইফালে মোৰ কাৰণে দুটা শ্বিলঙৰ পৰা গিফ্ট আনিছে সেই দুটা গিফ্ট কোনে আনিছে জানেনে মোৰ সেই ভাইটোৱে আনিছে যিটো মোক মৰমত বহুত বেছি আনিছে সি একদম সৰু হয় কিন্তু মোৰ ইচ্ছাবিলাক সি বহুত বেছি ভালকৈ জানে আৰু তাৰ কাৰণে সি মোক কাৰণে সৰু সুৰা গিফ্টবিলাক লৈ আহে আৰু মোৰ বহুত বেছিয়ে ভাল লাগে আৰু কাৰণ মোৰ শ্বিলঙত যাবলৈ যিহেতু অকাদে নাই সেইকাৰণে মই যাবও নোৱাৰোঁ আৰু মই বেলেগে দিয়া গিফ্টবিলাক চাই খুচি হৈ থাকোঁ আৰু এইফালে মই সৰু বাচ্ছা নিচিনাকৈ মোৰ নিজৰ দাঁত ব্ৰাছ কৰা ব্ৰাছবিলাক 2-3 দিনৰ মূৰে মূৰে বেয়া হৈ যায় তাৰ কাৰণে মই এবাৰ দহজনে সৈতে ব্ৰাছ আনি লৈছোঁ গোটেইজনী দেখি জানো মোৰ এইবিলাক ব্ৰাছ কেতিয়াও বেয়া নহয় আৰু ঘৰলৈ আহি নিজৰ হাজবেণ্ডৰ ঘৰত আহিতো আপোনালোকে জানেই মই নিজৰ বোৱাৰীৰ দায়িত্ব পালন কৰিব লাগিব ছোৱালীৰ দায়িত্ব পালন আৰু এইফালে মই আহি ধুনীয়াকৈ মোৰ কামৰ দায়িত্বখিনি পালন কৰি ল'লোঁ এইবিলাক যে হৈ আছে একদম জংঘল সেই জংঘলবিলাক চাফা কৰি ল'লোঁ এই গোহালি ঘৰটো মই ধুনীয়াকৈ অলপ চাফা কৰি ল'লোঁ আৰু লগতে মোৰ কাপোৰবিলাক গড্ৰেজটো ধুনীয়াকৈ জাপি ল'লোঁ কাৰণ মই অল ৰাউণ্ডাৰ বোৱাৰীৰ লগতে অল ৰাউণ্ডাৰ ছোৱালী হয় আৰু তাৰপিছত মই আকৌ ৰেষ্ট নোহোৱাকৈ আকৌ যাবলৈ লৈছোঁ বেংকত কাৰণ মোৰ মানুহজনে কৈছে তুমি জল্দি ৰেডি হোৱা কাৰণ আমি বেংকত যাব লাগে আৰু আমাৰ বহুত কাম আছে আৰু মোক ৰেষ্ট লোৱা দেখিলে কাৰো মানে শান্তি নাপায় সেইকাৰণে মোক ঠিক চাই মানে অশান্তি দি থাকে আৰু মই তৎক্ষণাত ৰেডি হৈ ল'লোঁ আৰু হৈ লৈ ধুনীয়াকৈ বেংকত পালোঁ আৰু বেংকৰ কামবিলাক কৰি কৰি মোৰ মাথা বিষাই গৈছে তথাপি কামেই নহয় ইমানে বৰিং টাইম যে এই বৰিং টাইমটোৰ সময়ত থাকে টাইমেই নাই আৰু ধুনীয়াকৈ কামবিলাক হ'লোঁ কিন্তু মোৰ একদম ইচ্ছা যোৱা নাই কাৰণ মোৰ বহুত বেছি ভোক লাগিছে আৰু সেইকাৰণে মই ওলাই আহি মই ধুনীয়াকৈ কিবা এটা খাই ল'লোঁ কাৰণ খোৱাটো হয়তো মেইন আৰু যিটো মোৰ কাৰণে বহুত বেয়া বাহিৰৰ জাংক ফুড ফাষ্ট ফুড মই খাব নালাগে কিন্তু মই খাওঁ কাৰণ মোৰ বহুত বেছি ভোক লাগে আৰু এইফালে আমি ঘৰলৈ আহিলোঁ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব